নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো হৈছে ৰাতিপুৱাৰ ভিডিঅ'। ৰাতিপুৱা যেতিয়া মই পূজা কৰিছিলোঁ তেতিয়া মানুহজনে এটা ভিডিঅ' কৰি থৈছিল। সেই ভিডিঅ'টোকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি আগবঢ়ালোঁ ভিডিঅ'টো। আৰু এইটো ৰাতিপুৱা 7:30মান বাজিছিল। তেতিয়াই মই গাড়ীখনে পূজা কৰোঁ বুলি তললৈ আহিছিলোঁ। প্ৰথমতে মই গোঁসাই ঘৰত চাকি গছ জ্বলাই তাৰপিছতে গাড়ী পূজা কৰিবলৈ আহিলোঁ। গাড়ীখনতে প্ৰথমতে মই এটা স্বস্তিক চিহ্ন বনালোঁ। আৰু এটা কথা জানেনে, স্বস্তিক চিহ্ন আগতে আমি বনাবলৈ নাজানিছিলোঁ, কিন্তু এতিয়া জনা হ'লোঁ বাৰু। এতিয়া দেখি শুনি বুজিছোঁ যিহেতু, সেয়েহে শুদ্ধকৈ বনাবলৈ শিকিলোঁ। তাৰপিছত এয়া আৰু এটা স্বস্তিক চিহ্ন মই তলত বনাই দিলোঁ। তাৰপিছত এটা ওম আঁকি দিলোঁ। আৰু আজি পূজা মই ইমান সোনকালে কৰিলোঁ কিহৰ কাৰণে জানেনে? মানুহজন ডিউটি যাম বুলি কৈছিলে, কিন্তু ডিউটি নগ'ল কাৰণ বৰষুণ পৰিলে ইয়াত। আপোনালোকৰ ফালে বৰষুণ পৰিছিল নে জনাবচোন। তাৰপিছত ইয়াত মই গোটেই স্কুটিখনতে এটা ফুট দি দিলোঁ। তাৰপিছত এয়া ফুল অলপমান দি দিলোঁ। ফুলখিনিয়ে গোটেই স্কুটিখনতে অলপ অলপকৈ ছটিয়াই দিলোঁ। এয়া পিছফালেও অলপমান ছটিয়াই দিলোঁ আৰু স্কুটিখনৰ ভিতৰতো অলপমান ফুল দি দিলোঁ। তাৰপিছত এয়া আৰতি অলপমান কৰি দিলোঁ। আৰতি ধুনীয়াকৈ কৰি হোৱাৰ পিছত মালাডাল আনিছিলোঁ, সেই মালাডাল স্কুটিখনত ধুনীয়াকৈ বান্ধি দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু লগতে লাইক এটা কৰি থৈ যাব। আজিলৈ আহিছোঁ, বাই বাই।